নমস্কাৰ। অসম সাহিত্য সেৱা মঞ্চৰ সন্মানীয় সভাপতি মহোদয়, সন্মানীয় প্ৰশাসক মণ্ডলী, মডাৰেটৰ মণ্ডলী আৰু অসম সাহিত্য সেৱা মঞ্চৰ বিভিন্ন শিতান পৰিচালক পৰিচালিকাসকল আৰু আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ শুভাকাংক্ষী সদস্যা বন্ধু বান্ধৱীসকল, পোনতেই সকলোকেই আজিৰ এই কবিতাৰ সন্ধিয়াত সকলোকে আন্তৰিকতাৰ সৈতে স্বাগতম জনাইছোঁ। সকলোৰে কুশল মংগল কামনা কৰি শুভ সন্ধ্যা জনাইছোঁ। প্ৰতি শনিবাৰৰ দৰে আজিও আপোনালোকৰ কেইটামান কবিতা লৈ আজিৰ এই কবিতা পাঠৰ সন্ধিয়াত উপস্থিত হৈছোহি। আশা কৰোঁ অনুষ্ঠানৰ শেষলৈকে উপস্থিত থাকি আমাৰ মঞ্চৰ মজিয়া জীপালময় কৰি ৰখাৰ লগতে আপোনালোকৰ সুন্দৰ সুন্দৰ মন্তব্যৰে আমাক উৎসাহিত কৰিব। আহকচোন আজিৰ কবিতা পাঠৰ প্ৰথম কবিতাটি পাঠ কৰিবলৈ আগবাঢ়ি যাওঁ। কবিতাৰ শিৰোনাম শাশ্বত। কবি শ্ৰদ্ধা তিলকচন্দ্ৰ শৰ্মাদেৱ। শাশ্বত। প্ৰতিভা সূৰ্যৰ পোহৰৰ দৰে ঢাকি ৰাখিব নোৱাৰি। ৰাতিপুৱা সূৰ্যোদয়ৰ খবৰ জানো কোনোবাই মুখৰে ক'ব লাগে? সন্ধিয়া পদূলিৰ হাচনাহানা জুপি বাৰীৰ ঢাপত ৰাতি কেতেকী ফুলাৰ খবৰ নিজেই বিয়পি পৰে। কোনোবাই আদৰণি নজনালেও দিনৰ শেষতো ৰাতি হ'বই। ৰাতি ফুলা শেৱালিজোপাৰ সুগন্ধিয়ে শৰতৰ আগমনকেই সূচায় দেখোন। দূৰৈত ধোঁৱা দেখিলেই বুজিব পাৰি তাত একুৰা জুই জ্বলিছে। জন্মৰ মুহূৰ্ততেই হাতত আমি মৃত্যুৰ পৰৱানাখন লৈয়ে অহা নাই জানো? কোনোবাই মৰম যাচিলে তুমি গম নোপোৱাকৈ অন্তৰৰ প্ৰেমৰ গজালি মেলিবই। কবিৰ ফটা চোলাটোত বহি পখিলাই চুমিব খুজিলেই ঘামৰ গোন্ধে বিৰত কৰিব নোৱাৰে। মূল্যহীন তোমাৰ আত্মম্ভীৰতা। আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ প্ৰশাসক তথা মুখ্য উপদেষ্টা শ্ৰদ্ধা তিলকচন্দ্ৰ শৰ্মাদেৱৰ দ্বাৰা ৰচিত শাশ্বত শীৰ্ষক কবিতাটি পাঠ কৰি
সঁচাকৈ বৰ ভাল লাগিল। প্ৰতিভা সূৰ্যৰ পোহৰৰ দৰে ঢাকি ৰাখিব নোৱাৰি। আৰম্ভণিতে কবিয়ে এটি বাস্তৱ কথাৰে তেখেতে কবিতাটি আৰম্ভ কৰিছে। যাৰ যি প্ৰতিভা, সেই প্ৰতিভা কেতিয়াও ঢাকি ৰাখিব নোৱাৰি, সময়ত সি প্ৰকাশ হ'বই। যিদৰে সূৰ্যক কোনো প্ৰকাৰে ঢাকি ৰাখিব নোৱাৰি, ঠিক তেনেকৈ মানুহৰ যি প্ৰতিভা, অৰ্থাৎ মানুহৰ যি অন্তৰ্নিহিত গুণ, সেই গুণসমূহ ঢাকি ৰাখিব নোৱাৰি। হয়তো কাৰোবাৰ প্ৰতিভা বিষয়ে জানিবলৈ বা বুজিবলৈ আমাৰ হয়তো অলপ সময়ৰ প্ৰয়োজন হ'ব পাৰে বা পলম হ'ব পাৰে, কিন্তু প্ৰতিভা প্ৰকাশিত হ'বই। খুব এটি সুন্দৰ কবিতা আৰম্ভণিতে পাঠ কৰাৰ সুযোগকণ পাই সঁচাকৈ বৰ ভাল লাগিল। আমাৰ উপদেষ্টা শ্ৰদ্ধাৰ তিলক চন্দ্ৰ শৰ্মাদেৱলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, এনে এটি সুন্দৰ কবিতা পাঠ কৰাৰ সুযোগখন দিয়াৰ কাৰণে। কেইটামান মন্তব্য দেখা পাইছোঁ। প্ৰথমে মন্তব্যবিলাক যদি পাঠ নকৰোঁ, তেন্তে আমাৰ যিসকল শ্ৰোতা বা যিসকল শুভাকাংক্ষী আজিৰ এই অনুষ্ঠানত উপস্থিত আছে, তেখেতসকল সন্তুষ্ট নহ'ব। আৰু তেখেতসকলক মই দেখা পাইছোঁ, কেইটামান মন্তব্য দেখা পাইছোঁ। মই কেইটামান মন্তব্য পাঠ কৰাৰ প্ৰয়াস কৰিছোঁ। দীপিকা দেৱী বগৰীহাটৰ পৰা লিখিছে, দাদা শুভ সন্ধ্যা জনালোঁ। ধন্যবাদ ভণ্টি। আব্দুল কাদের মিয়া, শুভ সন্ধ্যা জনালোঁ ভিনী। আজি ৰঙা ৰঙা পৰিৱেশ। হয়, তোমাকো শুভ সন্ধ্যা জনাইছোঁ। এতিয়া পলাশ মদাৰ ফুলাৰ বতৰ, সেয়ে ময়ো আজি পলাশ মদাৰৰ দৰে অকণমান ৰং সলাইছোঁ। ৰঞ্জিতা দাস পাঠশালাৰ পৰা চাই আছে, শুভ সন্ধ্যা জনালোঁ। ধন্যবাদ বাইদেউ, আপোনাকো শুভ সন্ধ্যা জনাইছোঁ। পূজা প্ৰেম বৈষ্ণৱ, অসম সাহিত্য সেৱা মঞ্চৰ মুখ্য প্ৰশাসক, শুভ সন্ধ্যা জনাইছে। আমিও অসম সাহিত্য সেৱা মঞ্চৰ মুখ্য প্ৰশাসকৰ তৰফৰ পৰা আটাইলৈ শুভ সন্ধ্যা জনাইছোঁ। নিকি মেধি, শুভ সন্ধ্যা জনাইছোঁ। ধন্যবাদ, আপোনাকো শুভ সন্ধ্যা জনাইছোঁ। বিজুলী তালুকদাৰ বন্ধু আহিছে, তেখেত ৰঙিয়াৰ পৰা চাই আছে। আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ ৰাতিপুৱাতেই তেখেতৰ এটি নিয়মীয়া অনুষ্ঠান আমি পাই আহিছোঁ। সুপ্ৰভাতৰ যি কাৰ্যসূচী বৰ নিয়াৰিকৈ তেখেতে চলাই আহিছে। তেখেতে লিখিছে, শুভ সন্ধ্যা জনালোঁ। ধন্যবাদ বন্ধু, আপোনাকো শুভ সন্ধ্যা জনাইছোঁ। গীতা পগাক দলে তেখেতে সম্ভৱতঃ মংগলদৈৰ পৰা চাই আছে। বাইদেউক স্বাগতম জনাইছোঁ, শুভ সন্ধ্যা জনাইছোঁ। ৰুমি দত্ত, সম্ভৱ তেখেত ধেমাজিৰ পৰা চাই আছে। হয়, ৰুমি দত্ত ভণ্টিকো স্বাগতম জনাইছোঁ। তেখেতে লিখিছে, শুভ সন্ধ্যা কৃষ্ণ আমাৰ তৰফৰ পৰাও শুভ সন্ধ্যা জনাইছোঁ। ডেকা টিংকু ভাইটি আহিছে, শুভ সন্ধ্যা জনালোঁ। ধন্যবাদ ভাইটি, তোমাকো শুভ সন্ধ্যা জনাইছোঁ। অঞ্জুমণি কলিতা, তেখেত বাইহাটা চাৰিআলিৰ পৰা চাই আছে। তেখেতে লিখিছে, কৃষ্ণ শুভ সন্ধ্যা জনালোঁ। ধন্যবাদ বন্ধু, আপোনাকো শুভ সন্ধ্যা জনাইছোঁ। কৃষ্ণ। আব্দুল কাদের মিয়া ভাইটি লিখিছে, আজিৰ কবিতা পাঠৰ লাইভ অনুষ্ঠানত উপস্থিত প্ৰতিগৰাকী সতীৰ্থকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। শেষলৈকে অনুষ্ঠানত উপস্থিত থাকি আমাক সহযোগিতা কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ ভাইটি। আমাৰ অসম সাহিত্য সেৱা মঞ্চ তথা সাহিত্য বৃষ্টি আলোচনীৰ প্ৰচাৰ সম্পাদক, আমাৰ মঞ্চৰ সক্ৰিয় প্ৰশাসক তথা আজিৰ এই লাভ অনুষ্ঠানৰ পৰিচালক আব্দুল কাদের মিয়া ভাইটিয়ে সকলোলৈ আহ্বান জনাইছে, যাতে
অনুষ্ঠানৰ শেষলৈকে উপস্থিত থাকি সকলোৱে আমাক সহযোগিতা আগবঢ়াই যায়। আমিও তেখেতৰ একেই সুৰতেই আমিও আজিৰ সকলোলৈ আন্তৰিকতাৰ সৈতে অনুৰোধ জনাইছোঁ, অনুষ্ঠানৰ শেষলৈকে উপস্থিত থাকি আপোনালোকৰ সুন্দৰ সুন্দৰ মন্তব্যৰে আমাৰ মঞ্চৰ মজিয়া জীপালময় কৰাৰ লগতে আমাক উৎসাহিত কৰি যাব। চিত্ৰকুমাৰ হাজৰিকা পিতাই আহিছে, তেখেতে লিখিছে, শুভ সন্ধ্যা, জাৰ্ণি কৰি আছোঁ। হয় পিতাই, আপুনি সম্ভৱতঃ শিৱসাগৰলৈ গৈ আছে। এই জাৰ্ণি কৰাৰ মুহূৰ্তটো, যাত্ৰা কৰাৰ মুহূৰ্তটো আপুনি গাড়ীত বহি বহি আজিৰ এই অনুষ্ঠানত সংযুক্ত হৈছে। সঁচাকৈয়ে বৰ সুখী হৈছোঁ। আপোনাৰ যাত্ৰা শুভ হওক। আপোনাৰো এটি অনুভৱ আছে, মই শেষলৈকে বা মাজত পাঠ কৰাৰ প্ৰয়াস কৰিম। আপোনাকো অসম সাহিত্য সেৱা মঞ্চৰ তৰফৰ পৰা আন্তৰিকতাৰে শুভ সন্ধ্যা জনাইছোঁ। বিজুলী তালুকদাৰ বন্ধুৱে লিখিছে, শাশ্বত সুন্দৰ কবিতাটিৰ অনুভৱ। শ্ৰদ্ধা তিলক শৰ্মা দাদাৰ কবিতাটি আপোনাৰ সুন্দৰ বিশ্লেষণে মঞ্চখন জীপাল কৰিলে। বহুত বহুত ধন্যবাদ। আচলতে আমাৰ মুখ্য উপদেষ্টা শ্ৰদ্ধা তিলক চন্দ্ৰ শৰ্মা ডাঙৰীয়াৰ প্ৰতিটো অনুভৱেই একো বাস্তৱ অনুভৱ আৰু একোটা বাৰ্তাবাহক অনুভৱ। আজিৰ যি অনুভৱটি আছিল, আজিৰ অনুভৱটিও ব্যতিক্ৰম নহয়। পূজা প্ৰেম বৈষ্ণৱে আকৌ লিখিছে, অসম সাহিত্য সেৱা মঞ্চৰ মুখ্য উপদেষ্টা শ্ৰদ্ধা তিলক চন্দ্ৰ শৰ্মা দাদাৰ সুন্দৰ অনুভৱটি ভাল লাগিল। ধন্যবাদ। আমাৰ তিলক চন্দ্ৰ শৰ্মা ককাইদেউ আহিছে, তেখেতে লিখিছে, শুভ সন্ধ্যাৰ প্ৰণাম জনালোঁ। মোৰ সামান্য অনুভৱটিৰ পাঠ আধা শুনিবলৈ পালোঁ। আপোনাৰ পাঠ আৰু অনুপম বিশ্লেষণত মুগ্ধ হ'লোঁ। আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত বহুত ধন্যবাদ। আপুনি আধা শুনিছে, আপুনি পিছতো সম্পূৰ্ণ শুনি ল'ব পাৰিব। হ'লেও আপুনি যে ইমান ব্যস্ততাৰ মাজত আমাৰ লগত সংযুক্ত হৈছে, সেয়াই আমাৰ বাবে আশীৰ্বাদ স্বৰূপ। আপোনাৰ সুন্দৰ মন্তব্যটিৰ কাৰণে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। স্বৰ্ণলতা পাঠক বাইদেৱে লিখিছে, শুভ সন্ধ্যা জনালোঁ। ধন্যবাদ বাইদেউ, আপোনাকো শুভ সন্ধ্যা জনালোঁ। আব্দুল কাদিৰ মিয়া ভেটি আকৌ লিখিছে, আমাৰ সকলোৰে শ্ৰদ্ধা আৰু মৰমৰ প্ৰিয় কবি তিলক চন্দ্ৰ শৰ্মা ছাৰৰ সুন্দৰ অনুভৱ আপোনাৰ কণ্ঠত শুনি বৰ ভাল লাগিল। ধন্যবাদ। আমাৰ শংকৰ জোচেফ হক, সুকবি তথা সম্প্ৰীতিৰ মুক্ত মঞ্চৰ প্ৰতিষ্ঠা লগ্নৰে পৰা সভাপতি পদ অলংকৃত কৰা শংকৰ জোচেফ হক ডাঙৰীয়া আহিছে, তেখেতক স্বাগতম জনাইছোঁ। আপোনাৰ উপস্থিতিত আজিৰ এই অনুষ্ঠানটিত কবিতা পাঠ কৰিবলৈ পাই নিজকে বৰ সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। সমীৰণ ডেকা ভাইটি আহিছে, লিখিছে, সকলো সতীৰ্থবৃন্দলৈ মোৰ শ্ৰদ্ধা আৰু মৰম জনালোঁ, লগতে শুভ সন্ধ্যা জনালোঁ। ধন্যবাদ। আমাৰ তৰফৰ পৰাও আপোনালৈ শুভ সন্ধ্যা আৰু মৰম যাচিলোঁ। মুন্মী সুমন মণ্ডল, গুড ইভিনিং দাদা। আমাৰ ভণ্টি, তাই মুম্বাইৰ পৰা চাই আছে, ভণ্টিক স্বাগতম জনাইছোঁ, শুভ সন্ধ্যা জনাইছোঁ। তিলক চন্দ্ৰ শৰ্মা ককাইদেউ আকৌ লিখিছে, মোৰ অনুভৱৰ পাঠ শুনি সুন্দৰ মন্তব্য আগবঢ়োৱা প্ৰতিগৰাকী সতীৰ্থলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। সকলোৰে হৈ আপোনাক পুনৰ মই প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছোঁ। পূজা প্ৰেম বৈষ্ণৱে লিখিছে, অসম সাহিত্য সেৱা মঞ্চৰ চলন্ত কবিতা পাঠৰ লাইভ অনুষ্ঠানত কবিতাৰ সন্ধিয়াত উপস্থিত প্ৰতিগৰাকী প্ৰিয় সতীৰ্থকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ। আমিও সেই একেই অনুৰোধ জনাইছোঁ, স্বাগতম জনাইছোঁ। বুলবুল শৰ্মা বাইদেউ আহিছে, তেখেতে লিখিছে, শুভ সন্ধ্যা দাদা। ধন্যবাদ বাইদেউ, আপোনাকো আন্তৰিকতাৰ সৈতে শুভ সন্ধ্যা জনাইছোঁ। আশা কৰিম অনুষ্ঠানৰ শেষলৈকে উপস্থিত থাকি আমাৰ মঞ্চৰ মজিয়া জীপালময় কৰিব। আমাৰ পিতায়ে লিখিছে, চিত্ৰকুমাৰ হাজৰিকা পিতাই লিখিছে, আজি ভালকৈ সংযোগ কৰিব নোৱাৰোঁ দেই। হয় পিতাই, আপুনি আজি বহুত ব্যস্ত। পূজাৰ পৰা জানিব পাৰিছোঁ
ইমান ব্যস্ততাৰ মাজতো যে আপুনি এভুমুকি মাৰিছে, সেয়াই আমাৰ কাৰণে বহুত। আপোনাৰ যি কৰণীয় কামখিনি, সেই কামখিনি কৰক, সুচাৰুৰূপে কামখিনি সম্পন্ন হওক, আমি তাকেই কামনা কৰিছোঁ। আহকচোন আজিৰ অন্য এটি কবিতাৰ পাঠ কৰিবলৈ প্ৰয়াস কৰোঁ। এইখিনিতে এটা অনুৰোধ কৰিব বিচাৰিছোঁ। আমাৰ কবিতাৰ বিচাৰি যেতিয়া আমাৰ পৰিচালকে মঞ্চত পোষ্ট কৰিছিলে কবিতা দিবৰ কাৰণে, সেই যি বেনাৰ, সেই বেনাৰখনৰ তলত দুটা শাৰী নতুনকৈ সংযোগ কৰা হৈছিলে। আপোনালোকে হয়তো সেই শাৰী দুটা বহুতেই পঢ়িছে বা কোনোবাই হয়তো নপঢ়িবও পাৰে। মই সেই শাৰী দুটাৰ যি সাৰমৰ্ম, সেই কথাখিনি মই পুনৰ দোহাৰিব বিচাৰিছোঁ। আচলতে কবিতা পাঠ কৰিবলৈ যাওঁতে আপোনালোকৰ যি মন্তব্য, আপোনালোকৰ যি সঁহাৰি, সেয়াই হ'ল মূল ইন্ধন। আজি যদি আপোনালোকৰ ইয়াত মন্তব্য অহা বন্ধ হৈ যায়, আপোনালোকৰ যদি মোৰ ইয়াত এতিয়া দেখা পাইছোঁ 15জনে শ্ব' কৰি আছে, চাই আছে। এই শ্ব'টো যিমানজনে চাই আছে, এইটো যদি কেনেবাকৈ শূন্য হৈ যায় বা আপোনালোকৰ মন্তব্য যদি নাহে, মই হয়তো ইয়াত খুব বেছি অকলে 10 মিনিটমানহে থাকিব পাৰিম। তাৰপিছত এই অনুষ্ঠানটো নিৰস আৰু নিস্তব্ধ হৈ পৰিব। সেয়েহে আমি এটা সিদ্ধান্ত লৈছোঁ, যিসকল কবিয়ে কবিতা পাঠৰ বাবে কবিতা দিব আৰু কবিতা দিয়াৰ পাছত, অনুষ্ঠান আৰম্ভ হোৱাৰ পাছত অনুষ্ঠানটোত উপস্থিত থাকি তেখেতসকলে উপভোগ কৰিব তথা তেখেতসকলৰ উপস্থিতি মন্তব্যৰ জৰিয়তে আমাক জানিবলৈ দিব, তেখেতসকলৰ কবিতাহে পাঠ কৰা হ'ব। আৰু আজি মই 10টা কবিতা লৈ বহিছোঁ। মই নাজানো মই আটাইকেইটা পাঠ কৰিব পাৰিম নে নাই। কিবা কাৰণত কোনোবা যদি অনুপস্থিত থাকে, ক্ষমা কৰিব, মই সেই কবিতাটো পাঠ নকৰোঁ। আৰু এই সিদ্ধান্ত পৰৱৰ্তী সময়টো ভাল থাকিব। গতিকে কবিতাটো দিলে আশা কৰোঁ আপুনিও অনুষ্ঠানটোত উপস্থিত থাকি আমাক উৎসাহিত কৰিব আৰু মঞ্চৰ মজিয়া জীপালময় কৰিব। আশা কৰিম আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ এই নতুন পদক্ষেপ আপোনালোক সকলোৱে ধনাত্মক দৃষ্টিৰে গ্ৰহণ কৰি অনুষ্ঠানভাগ চলাই নিয়াৰ ক্ষেত্ৰত আপোনালোকে সক্ৰিয় সহযোগিতা আগবঢ়াই যাব বুলি আমি আশাবাদী। আহকচোন আমি আন এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। আমি কবিতা পাঠ কৰিব লৈছোঁ অভিমানী বৰষুণ। কবিতাৰ শিৰোনাম অভিমানী বৰষুণ। আমালৈ লিখি পঠিয়াইছে ৰঙিয়াৰ পৰা আমাৰ সুপ্ৰভাত শীতান পৰিচালক শ্ৰদ্ধেয়া বিজুলী কলিতা ডাঙৰীয়ানী। বিজুলী কলিতা ডাঙৰীয়ানী আচলতে তেখেত এইটো বেলেগ সম্ভৱ যেন লাগিছে। সি যি কি নহওক, মই তেখেতক কিছুক্ষণ পূৰ্বে মই দেখা পাইছিলোঁ। মই কবিতাটি পাঠ কৰিবলৈ লৈছোঁ। অভিমানী বৰষুণ। নামি অহা বৰষুণ, অভিমান কৰিছা, নকৰিবা। অভিমান নকৰিবা। তোমাৰ অনুপস্থিতিত ব্যথিত উতলা ফাগুন। ধূলিয়ৰী বাটে ফাগুন নামি ৰংবোৰ ধূলিয়েই ঢাকিলে। ভৰিৰ গছকত শুকান পাতে ইনাই বিনাই কলে, নামি অহা বৰষুণ, অভিমান কৰিছা, নকৰিবা। অভিমান নকৰিবা। বৰষুণ তুমি অতৃপ্ত হিয়া, জীপাল কৰিবলৈ শীঘ্ৰে কৰাহি পদাৰ্পণ। ম্লান হ'ব ধৰা প্ৰকৃতিৰ ৰাণী, নকৰে সাজোন কাচোন। আকাশলংঘী মদাৰেও যেন কাতৰে কাকতি কৰিলে। গছ লতিকাৰ তৃপ্ত হৃদয় তৃষ্ণাতুৰ কৰি তুলিলে। বিৰিখৰ চৰাই বিৰিখত বহি কৰিছে কাতৰ আহ্বান। এজাক বৰষুণৰ অধীৰ অপেক্ষাত সমগ্ৰ জীৱকুল অভিমান সামৰি পবিত্ৰ ধৰালৈ নামি অহা বৰষুণ।
সুন্দৰ অনুভৱ। আচলতে বিজুলী কলিতা মই আৰম্ভণিত ভুলকৈ কৈছিলোঁ, তেখেত আমাৰ শীতানপুৰ চিলাকা নহয়, তেখেত আমাৰ মঞ্চৰ এগৰাকী সক্ৰিয় সদস্য। তেখেতৰ অভিমানী বৰষুণ শীৰ্ষক অনুভৱটি পাঠ কৰি সঁচাকৈ বৰ ভাল লাগিল। বিশ্লেষণলৈ নাযাওঁ, বিশ্লেষণলৈ গ'লে বহুত দীঘলীয়া হয়, সেইকাৰণে বিশ্লেষণ মই কৰিব বিচৰা নাই। মন্তব্যত যাম আৰু এটি কবিতা পাঠ কৰি লওঁ। এইখিনিতে আমি আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ বৰ্ষীয়ান লেখক, সুকবি, সুপ্ৰবন্ধকাৰ শ্ৰদ্ধা চিত্ৰকুমাৰ হাজৰিকাদেৱ, তেখেতৰ আজি ব্যক্তিগত কিবা কামত তেখেত বৰ্তমান গাড়ীৰে শিৱসাগৰলৈ গৈ আছে। কিছু সময় পূৰ্বে আমাৰ পূজাৰ লগত কথা হৈছিল আৰু সেই সূত্ৰে মই জানিব পাৰিছোঁ। পিতাইৰ অনুপস্থিত বুলি আমি নকওঁ, কিয়নো খন্তেক সময় পূৰ্বলৈকে তেখেত আমাৰ লগত আছিলে বা এতিয়াও হয়তো আছে। তেখেতৰ অনুভৱটি মই পাঠ কৰিবলৈ প্ৰয়াস কৰিছোঁ। কবিতাৰ শিৰোনাম শাশ্বত প্ৰেমৰ সুবাস। কবি চিত্ৰকুমাৰ হাজৰিকা। নিশাৰ অন্ধকাৰত হাচনাহানাৰ সুৰভিত সেই প্ৰেম সুবাস সৰিছিল, সেই প্ৰেমৰ সুবাস সৰিছিল। শাশ্বত প্ৰেমৰ মদিৰাত চুমুক দিছিল মোৰ আত্মাই, জোনাকবোৰ আৰু বেছি উজ্জ্বল হৈ পৰিছিল। ঐশ্বৰিক প্ৰেমৰ মধুৰিত বিমূৰ্তিত সুৰটিয়ে, ঐশ্বৰিক প্ৰেমৰ মাধুৰীত বিমূৰ্ত সুৰটিয়ে মোৰ হৃদয় সাৱটিছিল তেতিয়া। শব্দ আৰু সুৰবোৰে তোমাৰ অনুপস্থিতিতো প্ৰেমৰেই কৰিছিল একান্ত সাধনা। সময় শেষ হ'ব, মোৰ কায়িক দেহাটোকো জুইৰ অগ্নি শিখাই সামৰি ল'ব এদিন। কিন্তু তোমাৰ প্ৰতি মোৰ এই প্ৰেম আকাশে বতাহে গুঞ্জৰিত হৈ থাকিব সদায়। শাশ্বত প্ৰেমৰ অনুভৱেৰে মই বাৰে বাৰে আহিম ইয়ালৈ, তোমাৰ কাষলৈ, প্ৰেমৰ সুগন্ধি বিয়পাবলৈ। শাশ্বত প্ৰেমৰ মাজতে মই তুমি হ'ম, তুমি মই হৈ থাকিম সদায়। শ্ৰদ্ধাৰ চিত্ৰকুমাৰ হাজৰিকাদেৱৰ অনুভৱটি পাঠ কৰি সঁচাকৈ বৰ ভাল লাগিল। সুন্দৰ অনুভৱ। আমি এনে এটি সুন্দৰ অনুভৱ পাঠ কৰাৰ সুযোগ দিয়াৰ কাৰণে পিতাইলৈ আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এটি অনুভৱ পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম বিনন্দীয়া প্ৰকৃতি। কবি নিজৰা গগৈ। লিখি পঠিয়াইছে শিৱসাগৰ চাৰিঙিৰ পৰা। কবিতাৰ শিৰোনাম বিনন্দীয়া প্ৰকৃতি। কবি নিজৰা গগৈ। একেজাক বৰষুণে ৰাঙলী পলাশৰ পাহিবোৰ শৰাই থৈ গ'ল। জুই ফুলা মদাৰৰ পাহিবোৰো বননিৰ বুকুত বিচ্ছিন্ন হ'ল। পলাশী সন্ধিয়া তাক লগ পোৱাৰ কথা আছিল। চকুত চকুত হৈ মনৰ কথা খুলি কোৱাৰ কথা আছিল। ক'ৰ পৰা আহিল আপদীয়া বৰষুণজাক? জয় পৰি গ'ল মনৰ হাবিয়াস। ফাগুনৰ উৰুঙা বতাহজাকে কৈ গ'ল বহু কথা তুমি নজনাকে। ধূলিয়ৰী বাটত হেৰাই যায় আমোল মোলাই থকা বহু ব্যথা তোমাৰ অলক্ষিতে।
লঠঙা গছত নকৈ লাগিছে জীপাল পৰশ, গছ লতিকা সেউজ হোৱাৰ প্ৰতিশ্ৰুতিবদ্ধ, নানান ফুলৰ আবিৰেৰে নতুন সাজোন কাচোন আশা সমৃদ্ধ। তোমাৰ মোৰ আশাৰ সপোন জীপাল হ'ব, আকৌ সুগন্ধি তগৰ কপৌ ফুলিব, ঢোলৰ চাপৰিত নাচনীৰ হৃদয় নাচিব, খেতিৰ মাটিডৰা সেউজ হ'ব। নতুনত্বই দিব নতুনৰ আশা, প্ৰকৃতিৰ নিয়ম নহয় উলংঘা, বিনন্দীয়া প্ৰকৃতিৰ অনুপম সৃষ্টি, সৰগী সুষমা ৰচু জীৱনৰ জ্যোতি। আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ এগৰাকী সক্ৰিয় প্ৰশাসক তথা শিতান পৰিচালক, শিক্ষয়িত্ৰী শ্ৰদ্ধেয়া নিজৰা গগৈ ডাঙৰীয়ানীৰ দ্বাৰা ৰচিত বিনন্দীয়া প্ৰকৃতি শীৰ্ষক অনুভৱটি পাঠ কৰি সঁচাকৈয়ে বৰ ভাল লাগিল। বাইদেউলৈ এই আপাহতে এনে এটি অনুভৱ পাঠ কৰাৰ সুযোগ দিয়াৰ কাৰণে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি দুটিমান মন্তব্য পাঠ কৰিবলৈ প্ৰয়াস কৰিম। সমীৰণ ডেকা ভাইটিয়ে লিখিছে, আমাৰ মৰমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিষয়ে 2 লাইন লিখিছিলোঁ, আগবঢ়াই দিম, আপোনাৰ কণ্ঠত প্ৰাণ পাই উঠিব। ঠিক আছে, মই চেষ্টা কৰিম। বেছি দীঘলীয়া হ'লে কমেণ্টত পঢ়িবলৈ অকণমান অসুবিধা হয়, তথাপিতো মই চেষ্টা কৰিম। চিত্ৰকুমাৰ হাজৰিকা পিতাই লিখিছে, মাজে মাজে চাই আছোঁ। ধন্যবাদ পিতাই, আপোনাৰ এই খন্তেক সময়ৰ পূৰ্বে আপোনাৰ এটি অনুভৱ পাঠ কৰিছিলোঁ। আপোনাৰ সময় সুবিধা আপুনি ৰেকৰ্ডিং চাই ল'ব। ছায়াবালা বৰ্মন বাইদেৱে লিখিছে, শুভ সন্ধ্যা জনালোঁ কবিতা আবৃত্তিকাৰ আৰু সকলো বিষয়ববীয়া সতীৰ্থ সকলোলৈ। ধন্যবাদ বাইদেউ, আপোনাৰ সুন্দৰ মন্তব্যটি পাই সঁচাকৈয়ে বৰ ভাল লাগিল। বান্ধৱ ৰয় ককাইদেউ আহিছে বঙাইগাঁৱৰ পৰা, তেখেতে লিখিছে, শুভ সন্ধ্যা জনালোঁ। ধন্যবাদ ককাইদেউ, আপোনাকো অসম সাহিত্য সেৱা মঞ্চৰ তৰফৰ পৰা আন্তৰিকতাৰ সৈতে শুভ সন্ধ্যা জনাইছোঁ। অঞ্জুমণি কলিতা বন্ধু আহিছে, তেখেতে লিখিছে, শৰ্মা ছাৰৰ অনুভৱ মন্তব্য সকলো অনন্য। ধন্যবাদ বন্ধু, আপোনাৰ বহুমূলীয়া মন্তব্যটি পাই সুখী হ'লোঁ। এনেই গগৈ আহিছে, ভণ্টিয়ে লিখিছে, শুভ সন্ধ্যা দাদা। ধন্যবাদ ভণ্টি, তোমাকো শুভ সন্ধ্যা জনাইছোঁ। তোমাৰ এটি অনুভৱ আছে, খন্তেক পিছতে মই পাঠ কৰি আছোঁ, আশা কৰোঁ অনুষ্ঠানৰ শেষলৈকে উপস্থিত থাকিবা। বান্ধৱ ৰয় ককাইদেৱে আকৌ লিখিছে, আজি অলপ বেছি কৰ্মব্যস্ততাৰ বাবে এতিয়াহে আহিব পাৰিলোঁ। একো নাই ককাইদেউ, আচলতে কৰ্মই ধৰ্ম, কৰ্মৰ অবিহনে আমি একোটা বৃহৎ শূন্য। আমি কৰ্মৰ জৰিয়তে আমাৰ চিনাকি, আমি কৰ্মক কেতিয়াও আমি অৱহেলা কৰিব নোৱাৰোঁ। প্ৰথম আমি প্ৰাথমিকতা দিব লাগিব আমাৰ যি কৰণীয়, আমাৰ যি কৰ্ম, সেই কৰ্মখিনি, আৰু সেইখিনি যদি আমি সুচাৰুৰূপে পালন কৰিব পাৰোঁ, তেহে আমি অন্যান্য কামবিলাক ধুনীয়াকৈ সম্পন্ন কৰিবলৈ সক্ষম হ'ম। আপোনাৰ ব্যস্ততাপূৰ্ণ সময়সূচীৰ পৰা খন্তেক সময় উলিয়াই হ'লেও, পলমকৈ হ'লেও যে আপুনি আমাৰ মাজত আছে, এয়াই আমাৰ কাৰণে বহুত। আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ ককাইদেউ, আপোনাৰ এটি অনুভৱ দেখা পাইছোঁ, মই নিশ্চয় পাঠ কৰিম। ছায়াবালা বৰ্মন বাইদেৱে লিখিছে, মোৰ
কাণৰ প্ৰব্লেমৰ বাবে শুনাত অসুবিধাৰ বাবে দূৰৰ পৰা শুনি আছোঁ, সঁহাৰি জনোৱাত অসুবিধাৰ বাবে বেয়া নাপাব। একো নাই বাইদেউ, প্ৰথমে ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ, আপোনাৰ যি ব্যাধিৰ কথা কৈছে বা আপোনাৰ যি ৰোগৰ কথা কৈছে, আপোনাৰ আশু আৰোগ্য কামনা কৰিছোঁ। খুব সোনকালেই আপুনি আৰোগ্য হওক। চিকিৎসকৰ পৰামৰ্শ মতে আপুনি চিকিৎসা কৰাওক, ঔষধ সেৱন কৰক। আশা কৰিম খুব সোনকালেই আপুনি আগৰ দৰে সুস্থ হৈ পৰিব। আপোনাৰ কাণৰ অসুস্থতাৰ মাজতো আপুনি যে আমাৰ লগত আছে, এয়াই আমাৰ কাৰণে বহুত। খুব ভাল লাগিল বাইদেউ। দীপিকা দেৱী ভণ্টিয়ে লিখিছে, দাদা আপোনাৰ সুন্দৰ কণ্ঠেৰে অনুষ্ঠানটো জীপাল হৈ উঠিছে। ধন্যবাদ ভণ্টি। আচলতে ককায়েকৰ কণ্ঠ ভণ্টিৰ কাৰণে সদায় মিঠাই থাকে, ধুনীয়াই থাকে। যি কি নহওক, তোমাৰ সুন্দৰ মন্তব্যটি পাই সঁচাকৈ বৰ ভাল লাগিল। এনে গগৈ ভণ্টি আকৌ লিখিছে, আজি ঘৰত ভতিজা ল'ৰাটোৰ বিয়া আছিল, সময় দিব নোৱাৰিম, ভালকৈ দাদা শুনি থাকিম। একো নাই ভণ্টি, তুমি যিমানখিনি সময় থাকা একো নাই। প্ৰথমে মই কিছু সময় পূৰ্বে আমাৰ বান্ধৱ ৰয় ককাইদেউৰ মন্তব্যৰ বিপৰীতে মই দুটামান কথা কৈছিলোঁ, আৰু সেইটো অকল বান্ধৱ ৰয় ককাইদেউৰ কাৰণে নাছিল, সেইটো সকলোৰে কাৰণে। ব্যস্ততা আমাৰ থাকিবই, আৰু সেই ব্যস্ততাৰ মাজতো আমি আমাৰ অন্যান্য কামখিনিও আগবঢ়াই নিবলগীয়া হয় বা আমি উপস্থিতি দিবলগীয়া হয়। ইমান ব্যস্ততাৰ মাজতো তুমি যে আছা আমাৰ কাৰণে, সেয়াই ডাঙৰ সঁহাৰি। ভাল লাগিল। স্বৰ্ণলতা পাঠক বাইদেৱে লিখিছে, আপোনাৰ কবিতা পাঠ আৰু বিশ্লেষণ খুব ভাল লাগে। আজি গধূলি বেলা জীপাল কৰি ৰাখিছে। ধন্যবাদ বাইদেউ। আপোনাৰ এটি ভাল খবৰ আছে, আমাৰ সকলোৱে হয়তো গম নাপায়। আমাৰ স্বৰ্ণলতা বাইদেউ আজি হাতত পূজা প্ৰকাশনৰ পৰা প্ৰকাশ কৰা এটি গ্ৰন্থ তেখেতৰ হাতত পৰিছে। গ্ৰন্থভাগ কেনেকুৱা হৈছে নাজানো, তেখেতে হয়তো পিছত জনাব, বা পূজাক যদি জনাইছোঁ মই নাজানো, কিন্তু তেখেতৰ হাতত আজি গ্ৰন্থখন পৰিছে। আৰু প্ৰথম গ্ৰন্থ তেখেতৰ আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ তৰফৰ পৰা তেখেতলৈ এই সাহিত্যিক যাত্ৰাত শুভেচ্ছা জনালোঁ, আন্তৰিক অভিনন্দন জনালোঁ। আপোনাৰ এই যাত্ৰাৰ যি ধাৰাবাহিকতা সেই অক্ষুণ্ণ থাকক। প্ৰতি বছৰে আপোনাৰ কাপেৰে নিগৰি আহক অসমীয়া ভাষা সাহিত্যৰ সমৃদ্ধ কৰিব পৰা মৌলিক সৃষ্টিৰাজি। বান্ধৱ ৰয় ককাইদেউ আকৌ লিখিছে, আছো শেষলৈকে আপোনাৰ অনুষ্ঠান। ধন্যবাদ ককাইদেউ। কল্পনা গগৈ সতীৰ্থ আহিছে, তেখেত লখিমপুৰৰ পৰা চাই আছে। শুভ সন্ধ্যা জনালোঁ সতীৰ্থ, ধন্যবাদ। আপোনাকো শুভ সন্ধ্যা জনাইছোঁ। অঞ্জমণি কলিতা বন্ধুৱে আকৌ লিখিছে, মই কবিতা নিদিয়াকৈ উপস্থিত আছোঁ দেই বন্ধু। আপোনাৰ কবিতা পাঠ আৰু বিশ্লেষণ শুনিবলৈ সদায় আগ্ৰহী। বহুত বহুত ধন্যবাদ। আপুনি কবিতা দিয়া নাই, অথচ আপুনি আছে, আৰু পাঠ শুনি আপুনি ভাল পায়। ইয়াতকৈ মোক আৰু লাগিছে কি? এয়া আচলতে আপোনাৰ অসমীয়া ভাষা সাহিত্যৰ প্ৰতি থকা আপোনাৰ যি শ্ৰদ্ধা, আন্তৰিকতা বা টান, যিয়ে নকওঁ, খুব ভাল লাগিল। আশা কৰিম শেষলৈকেও আপুনি থাকিব। সৰ্বেন বৰবৰা তেখেতে লিখিছে, শুভ সন্ধ্যা জনালোঁ ছাৰ। ধন্যবাদ। পৰি গগৈ আয়ে লিখিছে, শুভ সন্ধ্যা জনালোঁ পিতাই। ধন্যবাদ। তোলৈও শুভ সন্ধ্যা জনাইছোঁ। কংকনা মহন্ত বাইদেৱে লিখিছে, শুভ সন্ধ্যা জনালোঁ। ধন্যবাদ বাইদেউ, আপোনাকো শুভ সন্ধ্যা জনাইছোঁ। তিলক চন্দ্ৰ শৰ্মা ককাইদেৱে লিখিছে, বিজুলী কলিতা সতীৰ্থৰ অভিমানী বৰষুণ সাম্প্ৰতিক প্ৰাকৃতিক পৰিৱেশৰ লগত অতি প্ৰাসংগিক, সুন্দৰ অনুভৱ হয়। কিছুক্ষণ পূৰ্বে বিজুলী কলিতা ডাঙৰীয়াৰ যি অনুভৱ পঢ়িছিলোঁ, সেই অনুভৱত একাত্ম হৈ আমাৰ মঞ্চৰ মুখ্য উপদেষ্টা শ্ৰদ্ধা তিলক চন্দ্ৰ শৰ্মা ককাইদেৱে সুন্দৰ এটি মন্তব্য আগবঢ়াইছে। ধন্যবাদ ককাইদেউ। এনে গগৈ ভণ্টি আকৌ লিখিছে, বৰ সুন্দৰ অনুভৱ। ধন্যবাদ ভণ্টি। মুন্মি সুমন মণ্ডল তাই লিখিছে, বৰ সুন্দৰ আবৃত্তি, শুনি ভাল লাগিছে।
ধন্যবাদ ভণ্টি, তোৰ মন্তব্যটি পাই ভাল লাগিল। উষা ৰয় ৰাভা, শুভ সন্ধ্যা জনালোঁ বন্ধু। ধন্যবাদ বন্ধু, আমাৰ ফালৰ পৰাও শুভ সন্ধ্যা জনাইছোঁ। সমীৰণ ডেকা, সুন্দৰ অনুভৱৰ কবিতা, নিশ্চিতভাৱে সুন্দৰ অনুভৱৰ সুন্দৰ কবিতা। কংকনা মহন্ত বাইদেৱে লিখিছে, চিত্ৰকুমাৰ হাজৰিকাদেৱৰ কবিতাটি বৰ ভাল লাগিল, পাঠো বৰ সুন্দৰ হৈছে। ধন্যবাদ বাইদেউ, আপোনাৰ সুন্দৰ তথা বলিষ্ঠ মন্তব্যটি পাই খুবেই সুখী হ'লোঁ। দিব্যা বৰপাত্ৰ গোহাঁই, সকলোকে শুভ সন্ধ্যা জনালোঁ। ধন্যবাদ, তোমাকো অসম সাহিত্য সেৱা মঞ্চৰ তৰফৰ পৰা শুভ সন্ধ্যা জনাইছোঁ। বান্ধৱ ৰয়, তেখেতে আকৌ লিখিছে, উপস্থিত প্ৰতিজন সতীৰ্থলৈ আন্তৰিক ধন্যবাদ জনালোঁ। অনুৰোধ যেন সকলোৱে শেষলৈকে উপস্থিত থাকি চলন্ত লাইভ অনুষ্ঠান সাফল্যমণ্ডিত কৰে। ধন্যবাদ ককাইদেউ, আপুনি আমাৰ হৈ সকলোকে আহ্বান জনাইছে শেষলৈকে উপস্থিত থাকিবলৈ। খুবেই সুখী হ'লোঁ, ভাল লাগিল ককাইদেউ। তিলক চন্দ্ৰ শৰ্মা ককাইদেৱে আকৌ লিখিছে, শ্ৰদ্ধাৰ সতীৰ্থ চিত্ৰকুমাৰ হাজৰিকাদেৱৰ অনুপম অনুভৱটিয়ে মনটো ভবাই তুলিলে। সুন্দৰ হয়, পিতাইৰ অনুভৱটি খুবেই সুন্দৰ আছিল। বুলবুল শৰ্মা তেখেতে লিখিছে, বৰ সুন্দৰ পাঠ আৰু কবিৰ অনুভৱৰ বৰষুণে সন্ধিয়াটি উপভোগ্য কৰি তুলিছে। ধন্যবাদ, আপোনাৰ সুন্দৰ মন্তব্যটি পাই সঁচাকৈ বৰ ভাল লাগিল। অকণমান পানী খাই ল'ব বিচাৰিছোঁ। বিজুলী তালুকদাৰ বন্ধুৱে লিখিছে, বন্ধু মোৰ কবিতাটি সুন্দৰভাৱে পাঠ কৰি মোক ধন্য কৰিলে। যোৱাকালি বৰষুণ বিচাৰি লিখা কবিতাটি সঁচাকৈ এজাক বৰষুণ নমাই আনি মোক আনন্দিত কৰিছিল। মই এইখিনিত অকণমান এটা খেলিমেলিত পৰিছোঁ। আচলতে এইখিনিত কবিতাটোত লিখা আছে বিজুলী তালুকদাৰ, আপুনি তালুকদাৰ, কিন্তু মই পাঠ কৰিছোঁ বিজুলী কলিতা। এতিয়া ইয়াত মোৰে ভুল হ'ল নে কি হ'ল মই নাজানো। মই কবিতাকেইটা প্ৰিণ্ট আউট কৰিবলৈ ল'ৰাটোক দিছিলোঁ, সিয়ে হয়তো ভুল কৰিলে নেকি নাজানো। সি যি কি নহওক, আপোনাৰ অনুভৱটি কিন্তু সুন্দৰ আছিল। অঞ্জমণি কলিতা বন্ধুৱে লিখিছে, বিনন্দীয়া প্ৰকৃতিৰ বৰ সুন্দৰ অনুভৱ, ভাল লাগিল, বহুত ভাল লাগিল। ধন্যবাদ বন্ধু। উষা ৰয় বন্ধুৱে লিখিছে, শুভ সন্ধ্যা জনালোঁ বন্ধু, ধন্যবাদ। এনি গগৈ ভণ্টিয়ে লিখিছে, সুন্দৰ অনুভৱ, সুন্দৰ পাঠ। ধন্যবাদ ভণ্টি। মামনি তালুকদাৰ বণিক বাইদেউ আহিছে, তেখেতে লিখিছে, শুভ সন্ধ্যা জনালোঁ। ধন্যবাদ বাইদেউ, আপোনাকো শুভ সন্ধ্যা জনাইছোঁ। দিব্য বৰপাত্ৰ গোহাঁই, ময়ো আছোঁ দেই, ধন্যবাদ। উপস্থিত থকাৰ কাৰণে সুখী হৈছোঁ। অঞ্জুমণি কলিতা আকৌ লিখিছে, নিশ্চয় থাকিম, ধন্যবাদ। উষা ৰয়, এতিয়ালৈ পাঠ কৰাৰ প্ৰতিটো কবিতাই বৰ সুন্দৰ অনুভৱ, ভাল লাগিছে প্ৰিয় বন্ধু, আপোনাৰ সুমধুৰ কণ্ঠত কবিতাৰ পাঠ শুনি মুগ্ধ হৈ শুনি আছোঁ। ধন্যবাদ, খুবেই ভাল লাগিল। আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ কাৰ্যকৰী সভাপতি শ্ৰদ্ধেয়া দীপিকা ফুকন তথা দীপিকা ফুকন বাইদেউক আমি সকলোৱে জানো। তেখেতো এগৰাকী সুকণ্ঠী আবৃত্তিকাৰ তথা খুব সুন্দৰকৈ অনুষ্ঠান ঘোষিকাৰ দায়িত্ব পালন কৰিব পাৰে। তেখেত আহিছে, তেখেতক স্বাগতম জনাইছোঁ। তেখেতে লিখিছে, শুভ সন্ধ্যা প্ৰেম ছাৰ, শুভ সন্ধ্যা অসম সাহিত্য সেৱা মঞ্চ। ধন্যবাদ বাইদেউ, আপোনাৰ উপস্থিতিত বৰ সাহস পালোঁ, ভাল লাগিল। আপোনাকো শুভ সন্ধ্যা জনাইছোঁ। স্বৰ্ণলতা পাঠক বাইদেৱে লিখিছে, মোৰ অনুভৱ দিব নাপালোঁ, অহা সপ্তাহত দিম। ঠিক আছে বাইদেউ, আপুনি অনুভৱ দিয়া নাই অথচ আমাৰ লগত সংযুক্ত হৈ আছে, কিমান যে ভাল লগা কথা। অহা সপ্তাহত নিশ্চয় দিব। কিবা কাৰণত মন্তব্য বাকচ যদি বন্ধ হৈ যায়, আপুনি আব্দুল কাদিৰ মিয়া ভাইটি বা পূজাৰ হোৱাটছআপত আপুনি দি থ'ব, মই নিশ্চয় পাই যাম। দীপিকা ফুকন বাইদেৱে আকৌ লিখিছে, মই আজি মাজুলীলৈ আহিছোঁ, নেটৱৰ্কৰ অসুবিধাৰ বাবে জইন হ'ব পৰা নাছিলোঁ।
হয় পূজাই কৈছিল মোক আপুনি মাজুলী যোৱাৰ কথা। ঠিক আছে দিয়ক, আপোনাৰ নেটৱৰ্কৰ অসুবিধাৰ মাজতো যে আপুনি আমাৰ লগত আছে সেয়াই আমাৰ কাৰণে বহুত ভাল লাগিল। আপোনাৰ মাজুলীৰ যি লক্ষ্য উদ্দেশ্য সফল হওক, সমূহ অতি উন্নত মানৰ আপোনাৰ পাঠ আৰু বিশ্লেষণে সদায় আপলোড কৰে। ধন্যবাদ। আচলতে কিছু সময় বিচ্ছিন্ন হৈ গৈছিলোঁ, আকৌ আহিছোঁ। যোৱা 2 সপ্তাহ ধৰি নেটৱৰ্কে কিছু অসুবিধা দি আছে, সেই হেতুকে মাজে সময়ে বিচ্ছিন্ন হৈ যাওঁ, আকৌ আহিছোঁ। নেটৱৰ্কে আকৌ সুবিধা দিছে। সমীৰণ ডেকা ভাইটিয়ে লিখিছে, ভাইটি অকণমান আগত অনুভৱ এটি দিয়াৰ কথা কৈছিলে, সম্ভৱতঃ সেই অনুভৱটি হয়। আকৌ এবাৰ প্ৰিয় গানটো শুনিবলৈ মোবাইলটোত কিমানবাৰ বিচাৰিব, কিমানবাৰ শুনিব, হেঁপাহ নপলাব হয়তো। যদি কেতিয়াবা বেদনাত, কেতিয়াবা আকৌ সুখৰ সুৰত মাতাল হয়। মৃত্যু যদি শিল্প হয়, মৃত্যু কিদৰে সুলভ। তেওঁৰ সুৰত মৃত্যু হৈছে সহজ, কিন্তু তেওঁৰ মৃত্যু আমাৰ মনত সহজ নহল। এক নুবুজা সাঁথৰ হৈ ৰল। এতিয়া কেৱল সৃষ্টিৰ সুৰত মনত বেদনাৰ ভাৰ। সঁচাকৈ তেখেতৰ অনুভৱটি ঠাউকতে আমালৈ লিখি পঠোৱা অনুভৱটি পাঠ কৰি আৱেগিক হৈ পৰিছোঁ। আচলতে আমি সকলোৱে জানো, আমি এটুকুৰা উজ্জ্বল নক্ষত্ৰই কওঁ নে হীৰাই কওঁ নে আমাৰ প্ৰাণেই কওঁ, যি ক'লেও যেন কম হয়। তেনে এটি সম্পদ অকালতে আমি হেৰুৱাই আমি সকলোৱে ম্ৰিয়মান হৈ পৰিছোঁ। তেখেতৰ অনুপস্থিতিত আজি আমাৰ যি মানসিক অৱস্থা সেয়া সঁচাকৈ বৰ বেয়া হৈছে। আমি সকলোৱে লিখিছোঁ, ফেচবুকত লিখিছোঁ, ইনষ্টাগ্ৰামত লিখিছোঁ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। হয়তো কিছু পলম হৈ আছে, কিন্তু আমি আশাবাদী খুব সোনকালেই ঈশ্বৰ পুত্ৰই, আমাৰ প্ৰাণৰ শিল্পীয়ে ন্যায় পাব। তেখেতে অতি সোনকালে ন্যায় পাওক, আমি তাকেই কামনা কৰিছোঁ। তেখেতৰ মৃত্যু হোৱা নাই। এই পৃথিৱীত, আমাৰ এই অসমত যিমান দিনলৈকে লুইতৰ পানী বৈ থাকিব, যিমান দিনলৈকে বায়ু বতাহ চলি থাকিব, তেতিয়ালৈকে আমাৰ প্ৰাণৰ শিল্পী, আমাৰ প্ৰাণে প্ৰাণে হৃদয়ে হৃদয়ে সদায় জীয়াই থাকিব। তেখেত অমৰ, তেখেত এটি অসমীয়াৰ সত্তা, তেখেত আমাৰ আৱেগ। তেখেতৰ মৃত্যু মানেই আমাৰ সত্তাৰ মৃত্যু হোৱা, এটা জাতিৰ মৃত্যু হোৱা। খুব এটি সুন্দৰ অনুভৱ, খুব কম সময়ৰ ভিতৰতে সমীৰণ ডেকাই আমালৈ লিখি পঠিয়াইছিল। ধন্যবাদ জনাইছোঁ। অনুভৱটি পাঠ কৰি সঁচাকৈ বৰ ভাল লাগিল। দিব্যা বৰপাত্ৰ গোহাঁই লিখিছে, কবিতা দিব নোৱাৰিলোঁ, তথাপি আপোনাৰ কবিতা পাঠ শুনি ভাল লাগে, উপস্থিত হলোহি। বহুত বহুত ধন্যবাদ, ভাল লাগিল। অহা সপ্তাহত আকৌ আহিম, তেতিয়া দিবা। আমাৰ বীৰেন চন্দ্ৰ হাজৰিকা ছাৰ আহিছে। ছাৰ নমস্কাৰ। তেখেতে লিখিছে, মৰমৰ পূজাৰ পৰা লিংকটো পাই পুনৰ কবিতা পাঠৰ লগত সংযুক্ত হৈছোঁ। শৰ্মাদেৱৰ শাশ্বত কবিতাটো এক মানবিশিষ্ট কবিতা। অভিমানী বৰষুণ পঢ়ি ভাল লাগিল। শাশ্বত প্ৰেমৰ সুবাস এক অগতানুগতিক ৰোমান্টিক অনুভৱৰ কবিতা। নিজৰা গগৈৰ কবিৰ বিনন্দীয়া প্ৰকৃতিত ফাগুনৰ বৈশিষ্ট্য ভাল লাগিল। বৈষ্ণৱ ভাইটিৰ অনন্য কণ্ঠেৰে কৰা পাঠৰ কথা নতুনকৈ ক'বলৈ একো নাই।
প্ৰিয় কবিকুল আৰু বৈষ্ণৱ ভাইটিলৈ শুভ সন্ধিয়াৰ শুভেচ্ছা জনাই সকলোকে মৰম আৰু আশীৰ্বাদ জনাইছোঁ। আপোনাৰ চৰণ স্পৰ্শী সেৱা জনাইছোঁ ছাৰ। আপোনাৰ ইমান ব্যস্ততাৰ মাজতো যে আপুনি আমাৰ মাজত সংযুক্ত হয়, এয়াই আমাৰ কাৰণে বহুত। ইমান সুন্দৰ এটি মন্তব্য, বলিষ্ঠ মন্তব্য আগবঢ়াইছে আপুনি। আৰম্ভণিৰ পৰা থাকি প্ৰতিটো কবিতা সুন্দৰকৈ আপুনি শুনি উপভোগ কৰি যি মন্তব্য আগবঢ়াইছে, খুবেই সুখী হ'লোঁ ছাৰ। আপোনাক ভগৱানে সদায় কুশলে ৰাখক। বিজুলী তালুকদাৰ বন্ধুৱে লিখিছে, সমীৰণ ভাইটিৰ অনুভৱটোৱে সঁচাকৈয়ে আৱেগিক কৰি তুলিলে। হয়, সমীৰণ ভাইটিয়ে থাওকতে লিখি যি আমালৈ পঠিয়ালে, খুবেই আৱেগিক হৈ পৰিলোঁ। আমাৰ মুখ্য উপদেষ্টা শ্ৰদ্ধা তিলক চন্দ্ৰ শৰ্মা ককাইদেৱে আকৌ লিখিছে, আছো দেই, অলপ সময়ৰ বাবে বেলেগ ফালে ব্যস্ত হৈছিলোঁ। একো নাই ককাইদেউ। অঞ্জুমণি কলিতা বন্ধুৱে লিখিছে, সমীৰণ সতীৰ্থৰ অনুভৱে অন্তৰ চুই গ'ল। হয়, আকৌ লিখিছে, বৰ অসহনীয়। হয়, এনে গগৈ ভণ্টিয়ে লিখিছে, মাজে মাজে ভূমিকা মাৰি আছো দেই। একো নাই ভণ্টি, তুমি ইমান ব্যস্ততাৰ মাজত ঘৰত ভাইটিৰ বিয়া বুলি কৈছিলা, আৰু তেনে এটা অনুষ্ঠানৰ মাজতো তুমি যে এভুমুকি আমাৰ ফালে মাৰিছা, সেয়ে আমাৰ কাৰণে বহুত। এতিয়া তোমাৰ এটি অনুভৱ আছিল, সেই অনুভৱটি মই পাঠ কৰিম, আৰু দুটামান মন্তব্য আছে, মন্তব্য দুটা পাঠ কৰিলোঁ। বান্ধৱ ৰয় ডাঙৰীয়াই লিখিছে, ডাঙৰীয়া, আবৃত্তিৰ মঞ্চত আপোনাৰ কণ্ঠৰ স্পৰ্শ পালে প্ৰতিটো কবিতাই যেন নিশ্বাস লয় নতুনকৈ। তেতিয়া শব্দবোৰ মাথো আখৰ হৈ নাথাকে, আপোনাৰ স্বৰত সিহঁতে স্পন্দন পায়। বহুত বহুত ধন্যবাদ ককাইদেউ, ইমান সুন্দৰ মন্তব্য। মই আৰম্ভণিত এবাৰ কৈছিলোঁ, আপোনালোকে যদি মন্তব্য নিদিয়ে, আপোনালোকে যদি সঁহাৰি নিদিয়ে, তেতিয়াহ'লে ইন্ধন নহ'লে যেনেকৈ গাড়ী এটা নচলে, ঠিক তেনেকৈ এটা অনুষ্ঠানো কেতিয়াও নচলে। আচলতে কবিতা পাঠৰ অনুষ্ঠানত মন্তব্যই হ'ল মূল চালিকা শক্তি, আৰু আপোনালোকৰ মন্তব্যই মোক ইমান সুন্দৰকৈ যে উৎসাহিত কৰে, মই বুজাবলৈ ভাষা বিচাৰি পোৱা নাই। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ককাইদেউ। আহকচোন, আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ এগৰাকী সক্ৰিয় কবি এনি গগৈ ভণ্টিৰ এটি অনুভৱ আছিল, অনুভৱটিৰ মাজত সোমাই যাওঁ। কবিতাৰ শিৰোনাম, মোৰো এখন আকাশ আছিল। কবি এনি গগৈ, ডিব্ৰুগড়। মোৰো এখন আকাশ আছিল, ডাঠ নীলা আৰু বিশাল, য'ত মই উৰুৱাইছিলোঁ মোৰ শৈশৱৰ ৰঙীন চিলা। দেউতাৰ আঙুলিত ধৰি শিকিছিলোঁ পৃথিৱীৰ আদি পাঠ। মাৰ আঁচলৰ গোন্ধত আছিল মোৰ আটাইতকৈ আপোন ঘাট। তাৰ পিছত এদিন সলনি হ'ল মোৰ ঠিকনাৰ আখৰ। দুবছৰীয়া সপোনবোৰ হঠাৎ হৈ পৰিল পৰ। অচিনাকি এখন ঘৰ আৰু অজস্ৰ অচিনাকি মুখ, য'ত হাঁহিটোৰ সলনি বিচাৰি পালো মাথো একাজলি দুখ। মই দিছিলোঁ মোৰ সমস্ত শক্তি, মোৰ ৰক্ত ঘামৰ ঢল, কিন্তু বিনিময়ত পালো মাথো কটু কথাৰ খেল। কাৰোবাৰ বাবে মই আছিলোঁ কেৱল এজনী কাম কৰা যন্ত্ৰ, য'ত মৰমৰ ঠাইত আছিল কেৱল শাসনৰ তীব্ৰ মন্ত্ৰ। যাক মই ভাবিছিলোঁ মোৰ হিয়াৰ একমাত্ৰ আশ্ৰয়, সেইজনৰ চকুতো দেখিলোঁ মাথো শিলৰ দৰে নিৰাশ্ৰয়। মোৰ চকু পানীৰ মূল তেওঁ কেতিয়াও বুজি নাপালে। ব্যস্ততাৰ অজুহাতত মোৰ হৃদয়ৰ দুৱাৰখন
জাপ খালে। তথাপিও মই জীয়াই আছো। মই হাৰ মনা নাই। মোৰ ভিতৰৰ ছোৱালীজনীক মই মৰিবলৈ দিয়া নাই। আন্ধাৰৰ পাছতেই আহে সদায় এটি নতুন পুৱা। মই আকৌ বিচাৰি পাম মোৰ সেই হেৰুৱা নিজা থলুৱা। এনি গগৈ ভণ্টিৰ যি অনুভৱ, মোৰো এখন আকাশ আছিল। এটি হৃদয়স্পৰ্শী অনুভৱ। প্ৰতিটো স্তৱকতে আমাক সকলোকে একো একোটা নিৰ্মম বাস্তৱৰ যি প্ৰেক্ষাপট সেয়া দাঙি ধৰে। আৰু কবিতাটি শব্দৰ যি বিন্যাস, শব্দৰ যি চয়ন খুবেই সুন্দৰ হৈছে। আৰু এনেও আমি সকলোৱে জানো যে এনি গগৈ ভণ্টিৰ যি মন্তব্য দিয়াৰ দক্ষতা বা অনুভৱৰ ক্ষেত্ৰত, অনুভৱ লিখাৰ ক্ষেত্ৰত যি পাৰদৰ্শিতা সেয়া তুলনাবিহীন। আজি ইমান ব্যস্ততাৰ মাজতো তেখেত আমাৰ মাজত আছে, খুবেই ভাল লাগিল। আৰু তেওঁৰ দ্বাৰা ৰচিত মোৰো এখন আকাশ আছিল হৃদয়স্পৰ্শী অনুভৱটি পাঠ কৰি সঁচাকৈয়ে বৰ আৱেগিক হৈ পৰিলোঁ। অনুভৱটি পাঠ কৰাৰ সুযোগকণ পোৱাৰ কাৰণে, সুযোগকণ দিয়াৰ কাৰণে এনি গগৈ ভণ্টিলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এটি অনুভৱ পাঠ কৰিবলৈ লৈছোঁ, তাৰপিছত মন্তব্যৰ ফালে যাম। আমাৰ সকলোৰে চিনাকি আমাৰ মঞ্চৰ এগৰাকী সক্ৰিয় মডাৰেটৰ তথা অসম সাহিত্য সেৱা মঞ্চৰ মুখপত্ৰ সাহিত্যৰ বৃষ্টি আলোচনীৰ এগৰাকী হিতৈষী সদস্যা শ্ৰদ্ধেয়া উষা ৰায় ৰাভা। তেখেতে গোৱালপাৰাৰ পৰা আমালৈ এটি অনুভৱ লিখি পঠিয়াইছিল। অনুভৱটি পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম মৰম এনেকুৱাই। কবি উষা ৰায় ৰাভা। তোমাৰ এষাৰি আস্থা ভৰা মাতত মোৰ পৃথিৱী সলনি হ'ল। মোৰ ভাগৰুৱা কলিজাত বোলালা তেজৰঙী মৰমৰ লেপন। ফাগুন আহি পালেহিচোন, পলাশৰ ৰং ছটিয়াই মৰমৰ নিজৰা বোৱাই ধূলিয়ৰী বাটেৰে আহিলে ফাগুন। বিৰিষে বিৰিষে আজি মুখৰিত গুঞ্জন, চঞ্চলা সমীৰ যাকে উৰুৱাই লৈ যায় মোৰ উৰুষা পজাৰ বিষাদ খনা হালধীয়া অভিমানবোৰ। হাজাৰটা খং ৰাগ মান অভিমান নেওচি মোৰ নীলাজ হিয়াই তোমাক পুনৰ আঁকোৱালি লয় মৰম চাগে এনেকুৱাই। ফাগুনী সমীৰ যাকে আহি মই নোহোৱাৰ বাতৰি দিবলৈ গৈও দেখোন থমকি ৰয়। তোমাৰ মৰম কণা বুকুৰ উমাল পৰশত পুনৰ উভতি মোৰ কাষ পায়। আমাৰ মৰম যে ইমান থুনুকা নহয়, বুজাবুজি আৰু আন্তৰিকতাই আমাক সেউজী বাটেৰে আগুৱাই লৈ যায়। সঁচা মৰম চাগে। জাতিৰ নামত উমি উমি জ্বলিছে নিৰ্লজ্জ শিখা, ধৰ্মৰ নামত ভাগ হৈছে ৰাজনীতিৰ দিশা। কিন্তু নিৰ্বিকাৰ একেই আকাশৰ তলত সকলোৰে একেই শ্বাস প্ৰশ্বাসৰ সত্তা। ব্ৰাহ্মণ বৈশ্য শূদ্ৰ বুলি মানুহক কৰিছো বিভাজন। নিজৰে হাতৰে গঢ়িছো অবিশ্বাসৰ এই কাৰাগাৰখন। হিন্দু মুছলিম শিখ পৰিচয় মাত্ৰ বাহ্যিক মন্ত্ৰ, বাহ্যিক বস্ত্ৰ। প্ৰতিজনৰ অন্তৰত কিন্তু স্পন্দিত হয়
একেই হৃদযন্ত্ৰ। দুদিনীয়া জীৱনৰ মেলাত লোভে মেলিছে দোকান। মুখে শ্লোগান, লোভেই পাপ, পাপেই মৃত্যু, কিন্তু অন্তৰত পাপৰেই সন্মান। প্ৰশ্ন উদয় মোৰো প্ৰতিটো প্ৰভাতৰ কাহিলী পোৱাতে, তোমাৰ পিছে নাজানো অন্যায় দেখি নীৰৱে থকাটো নহয় নেকি পাপৰেই অংশীদাৰ। যদি সঁচাকৈ বিচাৰিছা পৰিৱৰ্তন, তেন্তে আহা শ্লোগানৰ সলনি কৰো সৎকৰ্ম। হাতত হাত ধৰি জাতিভেদ পৰিহাৰি গঢ়ো আহা সমতাৰ নতুন ধৰ্ম। নৱ সূৰুজৰ নতুন বেলাত মানৱতাক মূল মন্ত্ৰ কৰা, ঘৃণাৰ দাবানলক মষিমূৰ কৰা, বোৱাই দিয়া হৃদয়ত এখন শান্তিৰ নিজৰা। বাহ, কি অপূৰ্ব সৃষ্টি, কি অপূৰ্ব কাব্যিকতা। সমতাৰ নতুন ধৰ্ম, একদম এটি বাস্তৱ কবিতা লিখি পঠিয়াইছে। সমতাৰ নতুন ধৰ্ম। আমি বিশ্লেষণলৈ নাযাওঁ, খুব সুন্দৰ এটি অনুভৱ আজি পাঠ কৰিলোঁ। বান্ধৱৰাই ককাইদেউ আপোনাক বহুত বহুত ধন্যবাদ। লিখি যাওক, আপোনাৰ কাপেৰে নিগৰি যাওক এনে সুন্দৰ সুন্দৰ সৃষ্টিৰাজি, যিয়ে আমাৰ ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰিব। ভাল লাগিল। আমাক কবিতা দিছিল কৰবী মঞ্জুৰী দাস। সম্ভৱ তেখেত নাই, তেখেতৰ মন্তব্য মই দেখা পোৱা নাই, গতিকে কবিতাটো মই পাঠ কৰিবলৈ বিচৰা নাই। আন এটি কবিতা আছিল এজাক বৰষুণৰ বাবে। আমাক লিখি পঠিয়াইছিল অপৰা ফুকন। সম্ভৱতঃ তেখেতো নাই। যদি এই দুজন নাই, তেতিয়াহ'লে মই কেইটামান মন্তব্য পাঠ কৰিম আৰু তাৰ পাছত আপোনালোকৰ পৰা বিদায় ল'ম। আৰু এই দুগৰাকী কবি যদি আছে, অনুগ্ৰহ কৰি আছোঁ বুলি লিখিব, মই পাঠ কৰিবলৈ প্ৰয়াস কৰিম। আৰু যদি কাৰোবাৰ কবিতা দিছিলে মই পাঠ কৰা নাই বা কৰিব পৰা নাই, আপোনালোকে অনুগ্ৰহ কৰি জনালে মই সুখী হ'ম। সমীৰণ ডেকা ভাইটিয়ে লিখিছে, তাৰ আগত নাই, সমীৰণ ডেকা ভাইটিয়ে লিখিছে, আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ক্ষুদ্ৰ ভাৱ আপোনাৰ কণ্ঠত শুনি সঁচাকৈয়ে আৱেগিক হৈ পৰিছোঁ। ধন্যবাদ। আচলতে অনুভৱটি ক্ষুদ্ৰ নহয়, খুবেই এটি ভাৱগধুৰ অনুভৱ। অনুভৱটি পাঠ কৰি সঁচাকৈ বৰ ভাল লাগিছিল। এনেকৈ ভণ্টিয়ে লিখিছে, আজি ভালকৈ মন্তব্য লিখিব পৰা নাই দাদা। একো নাই ভণ্টি, তুমি যে আছা আমাৰ লগত, সেয়াই আমাৰ কাৰণে বহুত। আমাৰ শীতান পৰিচালক আব্দুল কাদের মিয়া ভাইটিয়ে লিখিছে, প্ৰতিটো অনুভৱে আপোনাৰ কণ্ঠত প্ৰাণ পাই উঠিছে। ধন্যবাদ। উষা ৰয় ৰাভা বন্ধুৱে লিখিছে, সমীৰণ ডেকা সতীৰ্থৰ অনুভৱটিয়ে হিয়া চুই গ'ল। জুবিন দাই ন্যায় পাওক তাকেই কামনা কৰিলোঁ। হয়, অনুভৱটি, সমীৰণ ডেকাৰ অনুভৱটি সঁচাকৈ বৰ অনুপম আছিল। আৰু আমিও বিচাৰোঁ খুব সোনকালেই আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাওক। উষা ৰয় ৰাভাই আকৌ লিখিছে,
এনি গগৈ ভণ্টিৰ অনুভৱ বৰ ভাল লাগিল। হয়, এনি গগৈ ভণ্টিয়ে বৰ সুন্দৰ সুন্দৰ অনুভৱ আমাৰ প্ৰতি সপ্তাহতে আমাক উপহাৰ দিয়ে। বিজুলী তালুকদাৰ বন্ধুৱে লিখিছে, এনি গগৈ ভণ্টিৰ কবিতাটিয়ে সঁচাকৈ অন্তৰ চুই গ'ল। আপোনাৰ সুন্দৰ আৰু স্পষ্ট পাঠৰ দ্বাৰা সকলোকে আৱেগিক কৰি তুলিলে। বহুত বহুত ধন্যবাদ। আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ মুখ্য উপদেষ্টা শ্ৰদ্ধা তিলক চন্দ্ৰ শৰ্মাদেৱে মন্তব্য লিখিছে, এনি গগৈৰ মোৰো এখন আকাশ আছিল, নাৰীৰ অনুভৱী মনৰ এক জীৱন্ত ছবি। বৰ সুন্দৰ, আপোনাৰ সুন্দৰ পাঠে উজ্জ্বলাই তুলিলে। বহুত বহুত ধন্যবাদ ককাইদেউ। অঞ্জুমণি কলিতা, এনি গগৈ ভণ্টিৰ অনুভৱে ভবাই তুলিলে, হৃদয়স্পৰ্শী অনুভৱটিত আৱেগিক হৈ পৰিলোঁ। হয় বন্ধু, এনি গগৈৰ যি অনুভৱ আছিলে, অনুভৱটি সঁচাকৈ সকলোকে আৱেগিক কৰিব পৰা এটি অনুভৱ। আপোনাৰ মন্তব্যটি পাই ভাল লাগিল। বিজুলী তালুকদাৰ বন্ধুৱে লিখিছে, উষা ৰায়ৰাভা সতীৰ্থৰ মৰম এনেকুৱাই, বৰ সুন্দৰ অনুভৱ, আপোনাৰ কণ্ঠই আৰু অধিক জীপাল কৰি তুলিলে। বহুত বহুত ধন্যবাদ। আকৌ সকলোকে কৃতজ্ঞতা জনাই এনি গগৈ লিখিছে, ধন্যবাদ জ্ঞাপন কৰিলোঁ বাইদেউ, আজি ব্যস্ততাৰ বাবে ভালকৈ সময় দিব পৰা নাই। একো নাই, অলপ সময়ৰ বাবে সংযোগ বিচ্ছিন্ন হৈ যোৱাৰ বাবে পিছৰ কবিতাটো অকণমান শুনিব পালোঁ। হয়, মাজে মাজে আজিও দুবাৰ তিনিবাৰ বিচ্ছিন্ন হৈ গৈছিল, আকৌ নিজে নিজেই আকৌ সংযুক্তও হৈছোঁ। হয়তো তাৰ বাবে কাৰোবাৰ মন্তব্য মই পাঠ কৰিব পৰা নাই। আৰু এইখিনিতে আকৌ অনুৰোধ কৰোঁ, আপোনালোকে হয়তো স্ক্ৰীণত লক্ষ্য কৰি দেখা পাব, অলপ সময়ৰ মূৰে মূৰে মন্তব্যবিলাক ক্ৰমান্বয়ে ঊৰ্ধ্বমুখী হয়, মানে অলপ ওপৰলৈ উঠি উঠি যোৱা নিচিনা হয়। আৰু এবাৰ ওপৰলৈ উঠি গ'লে সেই মন্তব্যটো তললৈ স্ক্ৰল কৰি পাঠ কৰাটো অকণমান অসুবিধা হয় বা কেতিয়াবা বিচাৰি পোৱা নাযায়। তেনেকৈয়ে বহু সতীৰ্থৰ মন্তব্য পাঠ কৰিবলৈ থাকি যায়। মই লাইভ শেষ কৰাৰ পাছত মই যেতিয়া চেক কৰোঁ, মই তেতিয়া মোৰ নিজৰ বৰ বেয়া লাগে। ইমান সুন্দৰ সুন্দৰ মন্তব্যৰে উৎসাহিত কৰা মন্তব্যবোৰক মই সন্মান দিব পৰা নাই বুলি। কিন্তু আচলতে সেইবিলাক ইচ্ছাকৃতভাৱে নহয়। সেই মন্তব্যবোৰ ওপৰলৈ উঠি গ'লে সেইবোৰ আৰু দুনাই বিচাৰি পোৱা নাযায়। আৰু তেনেকৈ যদি কাৰোবাৰ মন্তব্য ওপৰলৈ উঠি গৈছে আৰু মই পাঠ কৰিব পৰা নাই, তাৰ কাৰণে এই অভাজনক সকলোৱে ক্ষমা কৰিব বুলি মই আশা ৰাখিছোঁ। আহকচোন, আৰু দুটিমান মন্তব্য আছে, মন্তব্য পাঠ কৰোঁ। এনি গগৈ ভণ্টিৰ অনুভৱে ভবাই তুলিলে, হৃদয়স্পৰ্শী অনুভৱটিত আৱেগিক হৈ পৰিলোঁ। মন্তব্যটো কোনে লিখিছিল? অঞ্জুমণি বাইদেউ লিখিছিল। হয়, আৰু অঞ্জুমণি বাইদেউক ধন্যবাদ জনালোঁ বুলি লিখিছে। ধন্যবাদ জ্ঞাপন কৰিলোঁ বাইদেউ। এনি গগৈ ভণ্টিয়ে লিখিছে, মোৰ ক্ষুদ্ৰ অনুভৱটি আপুনি ইমান ধুনীয়াকৈ পাঠ কৰিলে, আপোনাক বহুত বহুত মৰম, ধন্যবাদ জ্ঞাপন কৰিলোঁ দাদা। ধন্যবাদ ভণ্টি, তোমাৰ সুন্দৰ মন্তব্যটি পাই ভাল লাগিল। উষা ৰায়ৰাভাই লিখিছে, বিজুলী তালুকদাৰ বাইদেউ, আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ সতীৰ্থ। সমীৰণ ডেকাই আকৌ লিখিছে, সতীৰ্থবৃন্দৰ কবিতাবোৰ সঁচাই আপোনাৰ কণ্ঠত প্ৰাণ পাই উঠিছে। বহুত বহুত ধন্যবাদ। বিজুলী তালুকদাৰ বন্ধুৱে আকৌ লিখিছে, অসম সাহিত্য সেৱা মঞ্চৰ প্ৰতিগৰাকী জ্যেষ্ঠ কনিষ্ঠ প্ৰিয় সুকবিবৃন্দলৈ মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰি পুনৰবাৰ শুভ সন্ধ্যা জনালোঁ। বহুত বহুত ধন্যবাদ। আপোনাকো মঞ্চৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা সহকাৰে শুভ সন্ধ্যা জনাইছোঁ। ফুলমণি ভণ্টি আহিছে, ভণ্টিয়ে লিখিছে, সুন্দৰ, ধন্যবাদ ভণ্টি, তোমাৰ উপস্থিতিত আমি বৰ সুখী হৈছোঁ। অঞ্জুমণি কলিতা বন্ধুৱে লিখিছে, পূজা কিবা এটা মন্তব্য দিয়া, আমাৰ বন্ধুৰ মনটো আজি অলপ সেমেকা যেন লাগিছে। হাঁহিটো ফুটি উঠা নাই দেই। আমাৰ সতীৰ্থসকলে কথাটো মন কৰিছেনে বাৰু? ধেমালি কৰিলোঁ। নাই, একো নাই। আচলতে আজি মই দিনটো ঘৰতেই নাছিলোঁ। অন্য দিনাৰ দৰে আজিও কবিতাবোৰ উলিয়াই
আমাৰ সৰু ল'ৰা ৰিয়ম বৈষ্ণৱে কবিতাবোৰ চিজিল কৰি প্ৰিণ্ট কৰি থৈছিল। আৰু আচলতে কবিতা পাঠ কৰিবলৈ যাওঁতে সেই দাড়ি কমাবোৰ অকণমান নিজৰ মতে মিলাই ল'লে পাঠ কৰিবলৈ সুবিধা হয়, কিন্তু মই সেই সুযোগখন নোপোৱাই হৈছোঁ। সি যি কি নহওক, মোৰ অনভিজ্ঞতাৰ মাজতো মই পাঠ কৰিবলৈ প্ৰয়াস কৰিছোঁ, আৰু আপোনালোকে সুন্দৰভাৱে আদৰি লোৱাৰ কাৰণে বৰ সুখী হৈছোঁ। আৰু অঞ্জুমণি কলিতা ডাঙৰণীয়ে কোৱাৰ দৰে আচলতে মনটো সেমেকা নহয়, আচলতে ভাগৰুৱা হৈ আছে আজি মই অলপ। একো নাই, আপোনাৰ চকুত মই ধৰা পৰি গ'লোঁ, আপোনাক ধন্যবাদ জনাইছোঁ। ফুলমণি ভণ্টিয়ে লিখিছে, শুভ সন্ধ্যা জনালোঁ দাদা, আন্তৰিক শুভকামনা দাদা, ধন্যবাদ ভণ্টি। তিলকচন্দ্ৰ শৰ্মা ককাইদেৱে আকৌ লিখিছে, কিছু সময়ৰ বাবে সংযোগ বিচ্ছিন্ন হৈ গৈছিল, এতিয়াহে সংযোগ হৈছোঁ। শুনিবলৈ পোৱা আটাইকেইটি কবিতাৰ অনুভৱ আৰু পাঠ মনোৰম। সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। হয় ককাইদেউ, জুলি বৰঠাকুৰ আহিছে। জুলি বৰঠাকুৰ আহিছে যেতিয়া জুলি বৰঠাকুৰৰ বিষয়ে মই দুটামান কথা ক'বই লাগিব। জুলি বৰঠাকুৰ মোৰ সহপাঠী বন্ধু। আমি নৱম শ্ৰেণীৰ পৰাই একেলগে পঢ়িছোঁ। আমি ইজনে সিজনক ঠেলা ধাক্কা মাৰপিট পৰ্যন্তও কৰিছোঁ, কিন্তু আমি ভাল বন্ধু। ভাল গান গায়, ভাল নৃত্য কৰে, ভাল পিঠা পনা বনায়, আৰু আমাৰ লগত এতিয়াও এটি আগৰ দৰে এটি ভাল সম্পৰ্ক আছে। বৰ্তমান তেখেত গুৱাহাটীৰ নিবাসী, হ'লেও আমাৰ লগত এটি আন্তৰিকতাপূৰ্ণ সম্পৰ্ক আছে। আৰু মোৰ বন্ধুজন আমাৰ জুলি বৰঠাকুৰ আজিৰ এই অনুষ্ঠানত উপস্থিত থাকি মন্তব্য দিয়াত সঁচাকৈয়ে বৰ সুখী হৈছোঁ। আমাৰ বন্ধু সঁচাকৈয়ে বৰ ৰসে একদম ভৰপূৰ। আৰু প্ৰতি সপ্তাহতে মই আহোঁ, আৰু মই বন্ধুক আজি আনুষ্ঠানিকভাৱেই ক'লোঁ, প্ৰতি সপ্তাহৰ শনিবাৰ আকৌ আহিলোঁ, কাট খাই গৈছিলে, আকৌ আহিলোঁ। নেটৱৰ্কৰ যে কি লীলা। সি যি কি নহওক, এটি মন্তব্য মই দেখা পাইছোঁ। মন্তব্য লিখিছে আমাৰ এনি গগৈ ভণ্টিয়ে, দাদা আপোনাৰ কণ্ঠত কবিতাৰ শব্দবোৰে যেন প্ৰাণ পাই উঠে। আপোনাৰ আবৃত্তি ইমান নিভাঁজ আৰু মৰ্মস্পৰ্শী যে শুনি থাকিলে শুনিয়েই থাকিব মন যায়, কিন্তু ভালকৈ সময় দিব পৰা নাই। সেইকাৰণে মনটো বেয়া লাগিছে। আপোনাৰ এই সুন্দৰ প্ৰতিভা সদায়ে অটুট থাকক। বহুত বহুত মৰম আৰু শুভকামনা জনালোঁ। ধন্যবাদ ভণ্টি। আচলতে যিসকলক অন্তৰৰ পৰা আন্তৰিক শ্ৰদ্ধা, মৰম, ভালপোৱা থাকে, তেওঁলোকৰ কৰ্কশ মাতটো মিঠা হয়। আৰু হয়তো মোৰ মাতটো কাৰোবাৰ কাৰণে বহুত বেয়াও লাগিব পাৰে, কিন্তু কাৰোবাৰ কাৰণে ভাল লাগিছে, শুনি বহুত ভাল লাগিছে। বিশেষকৈ আমাৰ এনি গগৈ ভণ্টিয়ে ইমান সুন্দৰ মন্তব্য আগবঢ়াইছে, বহুত বহুত সুখী হ'লোঁ ভণ্টি। অঞ্জুমণি কলিতাই বন্ধুৱে আকৌ লিখিছে, নিজৰ লিখা পঢ়াৰ মাজতে আমাৰ মঞ্চৰ প্ৰতিটো কামতে সক্ৰিয় সহযোগেৰে সহায় আগবঢ়োৱা সকলোৰে মৰমৰ ৰিয়মলৈ ঢেৰ মৰম আশীৰ্বাদ দিলোঁ দেই, আগুৱাই গৈ থকা কৰ্তব্যৰ পথত। ধন্যবাদ। ৰিয়ম বৈষ্ণৱৰ হৈ মই আপোনাক ধন্যবাদ জনাইছোঁ। হয়, যোৱা সপ্তাহো ই মিলাই দিছিলে, প্ৰিণ্ট উলিয়াই দিছিলে, আৰু এই সপ্তাহতো সিয়ে মিলাই দিয়ে। সি যি কি নহওক, সুন্দৰ মন্তব্য প্ৰদান কৰাত সুখী হৈছোঁ। আৰু কাৰোবাৰ মন্তব্য, কাৰোবাৰ কবিতা ৰৈ গ'ল যদি আপোনালোকে অনুগ্ৰহ কৰি জনালে সুখী হ'ম। আৰু মোৰ অনিচ্ছাবশতঃ কাৰোবাৰ মন্তব্য যদি মই পাঠ কৰিব পৰা নাই, মন্তব্যবোৰ যদি ওপৰত উঠি গৈছে, তেতিয়াহ'লে এই অভাজনক ক্ষমা কৰিব। সি যি কি নহওক, প্ৰতি সপ্তাহৰ দৰে আজিৰ এই দিনটোত আপোনালোকে আজিৰ এই কবিতা পাঠৰ অনুষ্ঠানত উপস্থিত থাকি সুন্দৰ সুন্দৰ মন্তব্যৰে আমাক উৎসাহিত কৰাৰ কাৰণে, মঞ্চৰ মজিয়া জীপালময় কৰাৰ কাৰণে অন্তৰৰ পৰা
ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ বিজুলী তালুকদাৰ বন্ধুৱে লিখিছে, ভোকত থাকিও আমাক এটি সুন্দৰ অনুষ্ঠান উপহাৰ দিয়াৰ বাবে বন্ধুলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। সদায় কুশলে থাকক তাৰেই কামনা কৰি শুভ সন্ধিয়া জনালোঁ। বহুত বহুত ধন্যবাদ। আপোনাৰ সুন্দৰ মন্তব্যটি পাই সঁচাকৈয়ে বৰ ভাল লাগিল। সকলোৱে কুশলে থাকক, ভালে থাকক। আপোনালোকৰ কলমেৰে নিগৰীয়া হওক সুন্দৰ সুন্দৰ অনুভৱ, সুন্দৰ সুন্দৰ লেখা, যিয়ে আমাৰ কৌটিকলীয়া ভাষা সাহিত্যৰ ভঁৰাল টনকিয়াল কৰিব, চহকী কৰিব। সকলোকে পৰম পিতা পৰমেশ্বৰে সদায় কুশলে ৰাখক। অমংগল বা যি ব্যাধি জৰা, এইবোৰৰ পৰা সকলোকে মুক্ত কৰি সকলোকে নিৰোগী কৰি সুখ শান্তি ঈশ্বৰে প্ৰদান কৰক, তাকেই কামনা কৰিলোঁ। আৰু আজি নেটৱৰ্কে বহুত অসুবিধা দিছে, কেইবাবাৰো বিচ্ছিন্ন হৈ গৈছিলোঁ। আকৌ দীপিকা দেৱী ভণ্টি আহিছে, ভণ্টি আকৌ লিখিছে, নেটৱৰ্কৰ অসুবিধাৰ বাবে কিছু সময় ভালদৰে সংযোগ হৈ থাকিব নোৱাৰিলোঁ, বহুত বেয়া লাগিল। একো নাই ভণ্টি, ময়ো ভাবোঁ বাৰে বাৰে, যেতিয়া বিচ্ছিন্ন হৈ যায় মই ভাবোঁ হয়তো আজি লাইভটো শেষ, আজি আৰু নহ'ব, কিন্তু কিছু সময় পিছত আকৌ সংযুক্ত হৈ যাওঁ, ভাল লাগে। সি যে কি নহওক, পুনৰবাৰ সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। লগ হ'ম আকৌ এটি অহা শনিবাৰে। সকলোৱে কুশলে থাকক, ভালে থাকক, তাকেই কামনা কৰিছোঁ। জয় আই অসম।